গাইজ, আজি মোৰ মনটো খুবেই বেয়া। ল'ৰা 10টাই হওক, ছোৱালী এটাই হওক, আজি মোৰ ছোৱালীটোৰ কাৰণে এনেকুৱাকৈ মনত পৰিছে, ভাবিব নোৱাৰি গাইজ। গতিকে ছোৱালীগিলাৰ মাক বাপেকৰ বহুত মৰমৰ, মই যিটো গম পাইছোঁ। মোৰ যে ছোৱালীটো নাই, আপোনালোকে গাইজ গমেই পায়। আজি মোৰ এনেকুৱা অনুভৱ হৈছে মোৰ দুনিয়াত কোনোই নাই, যিহেতুকে মোৰ ছোৱালীটো নাই। ছোৱালীটো থাকাতে ডেইলি 2 বা 3 বাৰ ফোন কৰে। অফিচৰ পৰা যাওঁ, মোৰ ছোৱালীটোই, মা ৰাস্তা পাৰ হ'লে না, মা ভাত খালেনে, মা কিবা কৰিলেনে, কাম হ'লনে, দিনে ৰাতি মোক ফোন কৰি আছিল। আজি মোৰ এনেকুৱা অনুভৱ হৈছে মোৰ ছোৱালীটো নাই মানে দুনিয়াত একোৱেই নাই। ল'ৰাৰ কাম নাই, ল'ৰা লাগে, মই নালাগে বুলি নকওঁ, ভুল হ'ব। ল'ৰা লাগে, মোৰো একজন আছে। কোনো তাৰমানে মাক বাপেক বুলি কোনো ৰেচপেক্ট নাই। মোৰ ছোৱালীটোৱে যেনেকুৱা কৰিছিল, মোৰ লগত যিটো ঘটনা ঘটিছে গাইজ, কাৰো লগত যাতে নহয়। মোৰ ছোৱালীটো আজি নাই। আল্লাহৰ ওচৰত চবে দোৱা কৰিব, ভাল জেগা পাওক। গতিকে মোৰ আজি ছোৱালীটোৰ কাৰণে খুবেই মনত পৰিছে গাইজ। মোৰ এনেকুৱা লাগিছে মোৰ জানোবা দুনিয়াত আজি মোৰ কোনোই নাই, চব থাকিও মোৰ নাই। ছোৱালী এনেকুৱা মৰমৰ, ভাবিব নোৱাৰি। আমিও মাই বাবাক খুবেই মৰম কৰোঁ, কিন্তু ল'ৰাগিলাই নকৰে। যেতিয়া মাক বাপেক বুঢ়া হয় ল'ৰাৰ নামত, ল'ৰাৰ বোৱাৰী কি কৰে, মাক বাপেক তাহাঁতৰ কাৰণে আপদজনা হৈ যায়, কিন্তু ছোৱালীৰ কাৰণে কোনোদিন নহয়। ছোৱালী সদায় মাক বাপেকক আপোন বুলিয়ে ভাবি থাকে, এই যে মোৰ এইটো মা, এইটো বাবা, কিন্তু ল'ৰাগিলাই নাভাবে। কিয় আমি বুঢ়া হ'লি, যেতিয়া মাক বাপেক বুঢ়া হয়, তেতিয়া ল'ৰাগিলাৰ বোৱাৰীগিলাক চাবচোন, মায়েৰে ইটোহে কৰিল, সিটোহে কৰিল, সিটোহে কৰিল, কিমান অজুহাত দিব ল'ৰাৰ ওচৰত, কিন্তু ছোৱালী নিদিয়ে। ছোৱালী নিদিয়ে। কিছুমান কাম যদি মাকেও কৰে, ছোৱালী লুকাই থৈ দিয়ে। ছোৱালী কিবা কৰিলেও মাকে লুকাই থৈ দিয়ে যে এইটো নহয় সেইটো, কিন্তু বোৱাৰী কোনোদিন লুকাই নথয়। সদায় বোৱাৰী বোৱাৰীয়ে, ছোৱালী ছোৱালীয়ে। কোনোদিন ছোৱালী বোৱাৰী হ'ব নোৱাৰে, বোৱাৰী ছোৱালী হ'ব নোৱাৰে। মোৰ ক্ষেত্ৰত আজি কৈছোঁ, যেতিকে মোৰ ছোৱালীটো নাই, সেইটো মই জানো। যাৰ ছোৱালী নাই সি অনুভৱ কৰিব। চব সেনেকুৱা নহয়, চবৰ কথা ক'লে মোৰ ভুল হ'ব। কিছুমান বোৱাৰী আছে ভাল, মাক বাপেকক চাই, কিন্তু মোৰ ক্ষেত্ৰত যিটো হৈছে, মোৰ নিজৰ কথাই কৈ আছোঁ। মোৰ ক্ষেত্ৰত যিটো হৈছে, আল্লাই নকৰক কাৰো ক্ষেত্ৰত হ'ব নালাগে। সেয়ে গাইজ, মোৰ মনত এখিনি কথা আহিল, মই ক'লোঁ। মোৰ অন্তৰত আজি বহুত দুখ লাগি আছে। ছোৱালীটোৰ কাৰণে খুবেই মনত পৰি আছে। কাৰ ওচৰত ক'ম, কোনে শুনিব, সেইকাৰণে মই ক'লোঁ মোৰ নিজৰ কথা। মই কাৰো কথা কোৱা নাই, মই নিজৰ কথাখিনিয়ে ক'লোঁ। যিহেতুকে মোৰ যিখিনি দুখ মানে নকৈও থাকিব পৰা নাই। মোৰ ছোৱালীটোৰ কাৰণে আজি এনেকুৱাকৈ মনত পৰি আছে, সমান মনত পৰি আছে, মই থাকিব পৰা নাই গাইজ।